কৈছোঁ যে তেখেতে কেইগৰাকীমান মহিলাই বুলি উল্লেখ কৰা নাই। তেখেতে কৈছে কংগ্ৰেছৰ দিনত মহিলাসকলে নিজৰ সতীত্বৰ বিনিময়ত চৰকাৰী চাকৰি লৈছিল। এনেকুৱা এটা কথা এজন মুখ্যমন্ত্ৰীৰ মুখত কেতিয়াও শোভা নাপায়। দুগৰাকী মহিলাৰ কথা তাত এজন দালাল প্ৰকৃতিৰ ব্যক্তিয়ে উল্লেখ কৰিছে বিপ্লৱ শৰ্মা কমিটিক, আৰু বিপ্লৱ শৰ্মা কমিটিত লিখিছে যে মোক এজন দালাল প্ৰকৃতিৰ ব্যক্তি ডক্টৰ মৃগেন শইকীয়াই এনেকৈ কৈছে। তেখেতে নিজে সেই কথাখিনি ভেৰিফাই কৰা নাই। সেই মহিলাসকলক মাতি আনি সোধা নাই তোমালোকে এনেকুৱা কাম কৰিছিলা নেকি বুলি। আৰু যিজন ব্যক্তি তেখেতক CBI আদালতে ৰাজসাক্ষী হোৱাৰ পৰা সুযোগ নিদিলে। গুৱাহাটী হাইকোৰ্টত তেওঁ তেতিয়া আপিল কৰিলে যে মোক এই গোচৰটোৰ বিষয়ে মই জানো, মোক নহ'লে এৰেষ্ট কৰিব দালাল কৰাৰ কাৰণে মোক আপোনালোকে ৰাজসাক্ষী কৰি বচাই দিয়ক। তেতিয়া গুৱাহাটী হাইকোৰ্টেও তেওঁৰ কথাখিনি গ্ৰহণযোগ্য নহয় বুলি তেওঁক ৰাজসাক্ষী হ'বলৈ নিদিলে। সেই মানুহজনে বহুদিন পলাই থাকিলে। যেতিয়া বিপ্লৱ শৰ্মা কমিটি গঠন হ'ল তেতিয়া তেওঁ হাজিৰ হ'ল, আৰু হাজিৰ হৈ পেলাই কিছুমান কথা ক'লে, যিখিনি কথা মনে সজাও হ'ব পাৰে। আৰু এইখিনি সত্যতা নিৰূপণ কৰাটো আমাৰ সমিতিৰ দায়িত্ব আছিল। সমিতিখনে সেইখিনি কৰা নাই, প্ৰথম কথা। দ্বিতীয় কথা, আত্মপক্ষ সমৰ্থন কৰিবলৈ সেই মানুহখিনিক দিয়া নাই। আৰু সামগ্ৰিকভাৱে নিজৰ দলটোৰ এটা কংগ্ৰেছৰ তুলনাত মানে উন্নত দেখাবলৈ মুখ্যমন্ত্ৰীয়ে অকণমানো কুণ্ঠাবোধ নকৰিলে অসমৰ নাৰী সমাজক অপমান কৰিবলৈ। এই কথাটো মই আমাৰ ৰাজ্যিক মহিলা আয়োগৰ দৃষ্টিগোচৰ কৰিছোঁ। মই আশা ৰাখোঁ তেওঁলোকে মুখ্যমন্ত্ৰীক জবাবদিহি কৰিব। আৰু এইটো এটা নিৰপেক্ষ সংস্থা মহিলা আয়োগ। তেওঁলোকে যদিও ৰাজনৈতিক এপইণ্টমেণ্ট, তেওঁলোকৰ পক্ষপাত ল'ব নালাগে। মই ভাবোঁ তেওঁলোকে যথাবিহিত ব্যৱস্থা ল'ব। কৈছোঁ যে তেখেতে কেইগৰাকীমান মহিলাই বুলি উল্লেখ কৰা নাই। তেখেতে কৈছে কংগ্ৰেছৰ দিনত মহিলাসকলে নিজৰ সতীত্বৰ বিনিময়ত চৰকাৰী চাকৰি লৈছিল। এনেকুৱা এটা কথা এজন মুখ্যমন্ত্ৰীৰ মুখত কেতিয়াও শোভা নাপায়। দুগৰাকী মহিলাৰ কথা তাত এজন দালাল প্ৰকৃতিৰ ব্যক্তিয়ে উল্লেখ কৰিছে বিপ্লৱ শৰ্মা কমিটিক, আৰু বিপ্লৱ শৰ্মা কমিটিত লিখিছে যে মোক এজন দালাল প্ৰকৃতিৰ ব্যক্তি ডক্টৰ মৃগেন শইকীয়াই এনেকৈ কৈছে। তেখেতে নিজে সেই কথাখিনি ভেৰিফাই কৰা নাই। সেই মহিলাসকলক মাতি আনি সোধা নাই তোমালোকে এনেকুৱা কাম কৰিছিলা নেকি বুলি। আৰু যিজন ব্যক্তি তেখেতক CBI আদালতে ৰাজসাক্ষী হোৱাৰ পৰা সুযোগ নিদিলে। গুৱাহাটী হাইকোৰ্টত তেওঁ তেতিয়া আপিল কৰিলে যে মোক এই গোচৰটোৰ বিষয়ে মই জানো, মোক নহ'লে এৰেষ্ট কৰিব দালাল কৰাৰ কাৰণে মোক আপোনালোকে ৰাজসাক্ষী কৰি বচাই দিয়ক। তেতিয়া গুৱাহাটী হাইকোৰ্টেও তেওঁৰ কথাখিনি গ্ৰহণযোগ্য নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।